গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰকৰণৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত বহিল অধিবক্তা সমাজ। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আমাৰ দাবী মানি লওক, উচ্চ ন্যায়ালয় স্থানান্তৰকৰণ মানি লোৱা নহ'ব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে অধিবক্তা সমাজে। কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কইনাধৰাত সাক্ষাৎ কৰিছিল। ইয়াৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বাৰ এছ'চিয়েশ্যনে। তেওঁলোকৰ মন্তব্য, মুখ্য ন্যায়াধীশৰ এনে সিদ্ধান্ত কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। বাৰ এছ'চিয়েশ্যনে মুখ্য ন্যায়াধীশৰ এই বৈঠকক নিন্দা কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। মইতো এই কওঁ যে ছেক্ৰেটেৰিয়েটটো লৈ যাওক, সেইটো সিদিনা হোৱা বস্তু। এইটো হৈছে এটা ঐতিহাসিক মন্দিৰৰ দৰে বস্তু। বিল্ডিংটো 1948 চনৰ পৰা আছে, ইয়াৰ এটা ঐতিহ্য আছে, হেৰিটেজ আছে। এইটোনো কি হ'ব সেইটো বিবেচনা নকৰাকৈ এই সদ্য আজি 12 বছৰ আগতে 100 কোটি টকা দি পেলাই বনোৱা এই বিল্ডিংটোনো কি কৰিব তেওঁলোকে? সেই প্ৰশ্নবোৰৰ কিন্তু তেওঁলোকৰ হাতত কোনো উত্তৰ নাই। এইটো কাৰোবাৰ পুঁজিপতিক হোটেল কৰিবলৈ দিব নেকি? 5 ষ্টাৰ ৰিন'ভেট কৰি পেলাই পুৰণি ঐতিহ্যমণ্ডিত বিল্ডিংটোত। মাদ্ৰাজ হাইকোৰ্ট আছে, বম্বে হাইকোৰ্ট আছে, বিভিন্ন হাইকোৰ্ট আছে, সেইবোৰ তেনেকৈ চলি আছে। কাকো উকিল সমাজটোক তোমালোকে নুসুধাকৈ এই কামটো কেনেকৈ কৰিবলৈ পালা? যোৱাবাৰ আমি এইবোৰ কিছু প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ, কিন্তু কথাটো কিছু তল পৰি গৈছিল। শেহতীয়াকৈ এই দুজন জাজ, হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ আৰু 4 নম্বৰ জাজজন গৈ কইনাধৰাত 5 নম্বৰ ছিনিয়ৰ কেপাচিটি, হি ইজ নট ইভিন নাম্বাৰ 2 অৰ নাম্বাৰ 3, হোৱাই ইট ইজ অলৱেজ দ্য নাম্বাৰ 5 জাজ। এইবোৰো আমি প্ৰশ্ন, ৰহস্যজনক প্ৰশ্ন বুলি ধৰি লৈছোঁ। ৰহস্যজনক প্ৰশ্ন আছে। কলেজিয়াম এখন আমাৰ হাইকোৰ্টতো আছে, ছিনিয়ৰ মষ্ট 3-4জন জাজক লৈ পেলাই। চিফ জাষ্টিছক সেইজনে তাৰে এজনে একম্পেনী কিয় কৰা নাই? প্ৰয়োজন হ'লে এইটো এতিয়া আমি কণ্ডেম কৰিছোঁ, আৰু প্ৰয়োজন হ'লে আমি অন্যান্য প্ৰতিবাদী আৰু জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। সেইদিনাখন আমাৰ মুখ্য ন্যায়াধীশ আৰু এজন ন্যায়াধীশ গৈ কইনাধৰাত মুখ্যমন্ত্ৰীৰ লগত বহি যিখন মিটিং কৰিলে, সেইখন আমি আমাৰ সাধাৰণ সভাই আমি এখন খুব নিন্দা কৰিছোঁ। আৰু আমি ভাবোঁ এনেকৈ জুডিচিয়াৰী যিহেতুকে জুডিচিয়াৰীক আমি ইণ্ডিপেণ্ডেণ্ট বুলি ভাবোঁ, তেওঁলোকে এনেকুৱা এখন মিটিঙত বহাটো আমি কোনো ক্ষেত্ৰতে আমি ছাপোৰ্ট